যিমান ইলেকশ্যনত প্ৰতিশ্ৰুতি আছিলে লিষ্টখন কিন্তু অকল হাগ্ৰামাই বনাব নোৱাৰিব, মোৰ কমিটমেণ্ট খিনিও তাত ইনক্লুড হ'ব লাগিব। অহা 2-3 বছৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু BTC কৰ্তৃপক্ষক আমি নতুন কৰি 1000 কোটি টকা দিম BTRত দলং আৰু ৰাস্তা বনাবৰ কাৰণে। মোৰ যিমান ইলেকশ্যনত প্ৰতিশ্ৰুতি আছিলে লিষ্টখন কিন্তু অকল হাগ্ৰামাই বনাব নোৱাৰিব, মোৰ কমিটমেণ্ট খিনিও তাত ইনক্লুড হ'ব লাগিব। ইয়াৰ লগতে BTCৰ ইলেকশ্যনৰ সময়ত হাগ্ৰামা মহিলাৰী এটা প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ যুৱকসকলক উদ্যোগ আদি কৰিবৰ বাবে তেওঁ 2 লাখ টকাকৈ আগবঢ়াব। BTCৰ ফাণ্ডৰ পৰা যিমানখিনি কৰিব। মই এটা কথা ক'ব খুজিছো যে BTRত উদ্যোগ কৰিবলৈ আগবাঢ়ি অহা, ব্যৱসায় কৰিবলৈ আগবাঢ়ি অহা 15,000 ল'ৰা ছোৱালীক মই 2 লাখ টকা কৰি সহায় কৰিম। কোনো বেংকৰ মৰ্টগেজ নালাগে, কোনো কথা নালাগে, মাত্ৰ হাগ্ৰামাই লিষ্ট দিব, মই 2 লাখ টকা কৰি 15,000 ল'ৰা ছোৱালীক আগবঢ়াম, যাতে আমাৰ BTRত উন্নতি হ'ব পাৰে, ল'ৰা ছোৱালীয়ে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে আৰু আমাৰ BTRত এটা যাতে সেৱাৰ পৰিৱেশ, এটা অৰ্থনৈতিক উন্নয়নৰ পৰিৱেশ লৈ আহিব পাৰে।